খেতিয়কৰ মুখত হাঁহি আনিলে নতুন হাইব্ৰিড পাণ 2423 ধানে। খেতিয়কৰ হাতে হাতে হাইব্ৰিড ধান পাণ 2423। দৰং জিলাৰ শিলপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নলবাৰী শিলপৰি গাঁৱৰ খেতিয়কৰ মুখত হাঁহি আনিলে হাইব্ৰিড ধান পাণ 2423। খেতিয়কে নিজৰ খেতিডৰা চাই আনন্দত আত্মহাৰা, কিয়নো উৎকৃষ্ট ফচল এইবাৰ হাতৰ মুঠিত। বিঘা প্ৰতি ফচল হয় 25ৰ পৰা 40 মোন। অতি কম পানী, কম সাৰ প্ৰয়োগ কৰি আন ধানতকৈ অধিক উৎপাদন চাই কি ক'লে খেতিয়কসকলে। আপুনি কিমানখিনি মাটিত খেতি কৰিছে? মই এইটো পাণ 2423 এইটো মই 1 বিঘা মাটি কৰিছোঁ এইবাৰ চাবৰ কাৰণে। এনেতো মই দোকানত গৈছোঁ, দোকানত যাওঁতে আমাৰ যে মুজাম্মেল সিহঁতৰ দোকানত গৈছোঁ, তাৰপিছত সিহঁতে কৈছে এইটো ধান এইবাৰ লৈ যাওক, ধানৰ ফলটো ভাল হ'ব। তাৰপিছত আনিলোঁ, আনি পেলাই কৰিলোঁ, তো চবেই ভাল বুলি কৈছে, মোৰো ভাল লাগিছে। আপুনি কি ভাল পাইছে এইটো খেতিত? এইটো ক্ষেত্ৰত মই যিটো দেখা পাইছোঁ, এইটো ক্ষেত্ৰত মানে পতনটো কম আছে। যিটো চিটা বুলি কওঁ আমি, সেই চিটাটো কম আছে। সিহঁতৰ পৰামৰ্শতে মই খেতি কৰিছোঁ, মুজাম্মেলহঁতৰ পৰামৰ্শ। বাকী কৃষক বন্ধুসকলক কি ক'ব? মই চবকে মানে জনাওঁ যে এইটোৱে জনাওঁ যে এইটো খেতি কৰিলে উপকাৰ হ'ব চবেই, মানে পাণ 2423 কৰি খেতি কৰিলে লাভৱান হ'ব বুলি মই ভাবোঁ। আৰু মই যেনেকুৱা কৰি অলপ আশাবাদী যে মই অলপ পাম বুলি এটা আশা আছে, এনেকুৱা যদি চব মানুহে কৰে। এনকে ধান্দা যা করছি, এনকে ধান্দা আমরা ঘুরে কাঁচা থাকে, আর এটা আগে ঘুরে সব পুরো রয়েছে পান ধান্দা। এটা আমরা আগামীতে আশা করছি পান ধান্দা বেশি করে করাম। এটার মধ্যে ভালো যে লাগছে কইলেন, ভালার 1-2টা গুণ মানে গম পাইছেন কি কে নিকে ভালো? গম পাইছে, এটা আগে করে সব এক সমান হয়েছে। সেটার সংখ্যা খুব কম, কম, বহুত কম। 5 বিঘা মাটি মই করেছে, ধানটো একদম মানে সিটা নাই, ধানটো পুষ্ট হয়ে থাকে। 4 বিঘা মাটি আমি করছি, ধান পুষ্ট, ওজন যেরম সবটা তেরম, মানে চিরা বস্তুটা নাই, বেমার নাই, পুষ্ট হয়েছে, পুরা পুষ্ট হয়েছে। 5 বিঘা মাটি। সামনে বছরে ধান করবেন না? নাই করাম আমি, আর সামনে বছরে আরো বেশি করে করাম, 10 বিঘা মাটি লাগাম। অন্য কৃষকরা কি করবেন আপনি? করবার কই আমারও। বজাৰত এইবাৰ হাইব্ৰিড পাণ 2423 ধান সমাদৰ পালে কৃষকৰ। মাত্ৰ 115 পৰা 120 দিনৰ উচ্চ মান বিশিষ্ট ৰোগ সহনশীল পোকৰ আক্ৰমণ সহ্য কৰিব পৰা ক্ষমতা, স্পষ্ট আৰু ওজন থকা দানা, পতানৰ পৰিমাণ কম, চাউল বেছি, কম কষ্ট, কম খৰচত অধিক উৎপাদন, হাইব্ৰিড ধান পাণ 2423। আমার পান কোম্পানির আমরা ডিস্ট্রিবিউটর, ফার্মের নাম আনোয়ার এজেন্সি। তো আমরা এই 2423 ধান বিক্রি করলাম, করার পরে দেখলাম যে খুব ভালো হয়েছে। আজকে এই ফিল্ডে ভিজিট করলাম, ভিজিট করার পরে দেখা গেল যে মোটা ধান খুব ভালো প্রোডাকশন হয়েছে। অনেকেই বললো 30 মন 35 মন করে আইছে। তো আমিও হিসেবগুলো দেখলাম যে একটা পতন নাই এখানে, একটা হয়েছে যে যেগুলো গ্রেনগুলো আছে, গ্রেনগুলো একদম লাস্ট অব্দি কোনো ধরনের পতন নাই, ওই জন্য প্রোডাকশনটাও বেশি হয়েছে। তো আমি আশা রাখি আসামের প্রত্যেকজন মানুষই যাতে এই পানের চেয়ে 23-24 নিঃসন্দেহে খেতি করতে পারবো, কোনো ধরনের সন্দেহ নাই, ভালো প্রোডাকশন পাবো, ভালো লাভবান হইতে পারবো। ধন্যবাদ। কেনেকুৱা মাটিত হ'ব খেতিটো? এইটো একচুৱেলি হাইব্ৰিড ধানটো অলপ পানী অলপ কম লগা মাটি লাগে, অলপ ওখ টাইপৰ মাটি লাগে। পানী সদায় লাগি থকা মাটিত হাইব্ৰিড ধান অলপ প্ৰডাকশ্যনটো কম হয়। আৰু এই বড়ো ছিজনত মানে কি হয়, পানীটো আমি চেলো ফিল্টাৰ দি উঠাই পেলাই দিব লাগে, গতিকে এইটোত ইৰিগেশ্যনটো কম লাগে, আপোনাৰ পানী কম লাগে, পানী কমকৈ দি পেলাই খেতি ভাল খেতি হয়। যদি বেছিকৈ পানী দি দিয়ে তেতিয়াহ'লে খেতি প্ৰডাকশ্যনটো কমি যায়। সেইকাৰণে সদায় মানে খেয়াল ৰাখিব লাগে, পানীটোত ইমান পানী মানে উপচাই পানী দিব নালাগে, পানী দিয়াৰ পিছত পানী শুকাব আকৌ দিব লাগিব, সেনেকৈ চিষ্টেমত খেতিটো কৰিব লাগে। বেছি সাৰৰো প্ৰয়োজন নহয়? বেছি সাৰৰো প্ৰয়োজন নাই, বেছি সাৰ দিব নালাগে। অলপ খেয়াল ৰাখিব লাগে, যেতিয়া ধানটো অলপ গাভৰু হয় তেতিয়া মানে আমাৰ অলপ ফাংগিচাইড এটা ইউজ কৰিব লাগে, নহ'লে নেক ব্লাষ্ট লগাৰ এটা সম্ভাৱনা থাকে। এই নেক ব্লাষ্টটো এই কাৰণে লাগে, যেতিয়া মানে আমাৰ বহাগ মাহ আহে, বহাগ মাহত অলপ শিলাবৃষ্টি হয়, শিলাবৃষ্টিৰ কাৰণে এই নেক ব্লাষ্টটো অহাৰ সম্ভাৱনা থাকে। তাতে মই এটা ঔষধৰ নাম ভালকৈ জানো, সেইটো হ'ল নেটিবুৰ। নেটিবুৰটো যদি একবাৰ স্প্ৰে কৰি দিয়ে, এই গাভৰু যেতিয়া হ'ব তেতিয়া যদি নেটিবুৰটো স্প্ৰে কৰি দিয়ে, আৰু নেক্সট যদি সেই
জাম স্প্ৰে কৰি দিয়ে তেতিয়াহ'লে সেই নেক ব্লাষ্ট কেতিয়াও এই খেতিডৰাত নালাগে, ভাল ফলন পাব আৰু খেতিয়কে লাভৱান হ'ব পাৰিব। কিমান দিনৰ ভিতৰত হয় এইটো? এইটো আপোনাৰ যেতিয়া একুৰেট সেইটো হ'ব আপোনাৰ 80 to 85 ডেজত মানে সেই গাভৰু হয়। এই গাভৰু হোৱাৰ সময়তে সেই নেক ব্লাষ্টটো অহাৰ সম্ভাৱনা থাকে। চব খেতিতে হয় এইটো নেক ব্লাষ্টটো। আমি মানে সকলো খেতিয়কে নাজানে যে নেক ব্লাষ্টটো কেতিয়া আহে, কেনেকৈ মাৰিব লাগে। বেমাৰ এটা লাগিল তাৰপিছত ঔষধ লৈ দোকানলৈ যায়, কিন্তু বেমাৰ লগাৰ আগতে সেইটো নেক ব্লাষ্টৰ ঔষধটো ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ নেটিবুৰ লগত জাম লগাই পেলাই স্প্ৰে কৰি দিলে আৰু সেই বেমাৰটো নাহে। উৎপাদন কেনেকুৱা হয়? উৎপাদন যদি আপুনি সেই যদি ঔষধখিনি ভালকৈ ব্যৱহাৰ কৰে, সাৰ অলপ কমাই দি পেলাই যদি আপুনি খেতি কৰে, তেতিয়াহ'লে 30 পৰা 35 মন বিঘাত মিনিমাম পাবই। মোৰ নাম আবুল কালাম আজাদ, মই পান কোম্পানী এৰিয়া চেলছ মেনেজাৰ। তো আজি ইয়াত দৰং জিলাত আমি যোনটো খেতি চাবৰ কাৰণে আমি গোটেই দৰং ডিষ্ট্ৰিক্টৰ প্ৰায় 40-50 জন ৰিটেইলাৰ বন্ধুক আমি ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ খেতিডৰা চাবলৈ। আৰু এই খেতিডৰা চাই পেলাই চবৰ যোনটো মতামত দিছে, এই ধানটো আমি অহাবাৰ বিক্ৰী কৰিব পাৰিম আৰু খেতিয়কে কৰিলে নিশ্চয় লাভৱান হ'ব। চবেই অলৰেডি কৈছে যে ইয়াত কেইটামান গুণ আছে, যাৰ এটা হ'ল ইয়াত পটানৰ পৰিমাণ খুব কম, বেমাৰ আজাৰ কম লাগে আৰু কম পানী আৰু কম হাৰত অধিক উৎপাদন আমি ল'ব পাৰোঁ। গতিকে আমি কৃষকসকলক অনুৰোধ জনাম অহাবাৰ যাতে এই পান কোম্পানীৰ 24-23 হাইব্ৰিড ধানটো লগায় আৰু অধিক উৎপাদন কৰিবলৈ সক্ষম হয়। এইখিনি কৈ মই কৃষক ৰাইজক আৰু সকলো বিক্ৰেতা বন্ধুক মই অহাবাৰ এই ধানটো যাতে বেছিতকৈ বেছি কৃষকৰ মাজত যোগান ধৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ। এক পেকেটত কিমান কেজি থাকে? এক পেকেটত 1 কেজি থাকে। বিঘা প্ৰতি আমি 2 কেজি বীজ পেলাব দিওঁ। 1 বিঘা মাটিৰ কাৰণে 2 কেজি বীজৰ প্ৰয়োজন হয়। দাম কিমান পৰে? দাম ধৰক আপোনাৰ 300ৰ ওপৰত হয় পাৰ কেজিত। অন্য ধানতকৈ বিশেষ কি আছে এইটো ধানত? অন্য ধানতকৈ বিশেষ হ'ল যে ইয়াত আপোনাৰ সময় কম লাগে। যিহেতু বড়ো ছিজনত আমি পানী দি পেলাই খেতি কৰিব লাগে, যদি আপোনাৰ দুবাৰ পানী দিব লগা নহয়, ইয়াত কম প্ৰয়োজন হ'ব আৰু তাৰ কাৰণে খৰচটো কমি যাব। 2 নম্বৰ হ'ল যিকোনো ধানতকৈ আপোনাৰ 20-30% প্ৰডাকশ্যন আপোনাৰ ইয়াত বেছি হ'ব আৰু ইয়াত পটানৰ পৰিমাণ যিহেতু কম হয়। দেখাত আপুনি খেতি যেনেকুৱা দেখিছে, ইয়াত কৃষকসকলে আমাক যোনটো ৰিপৰ্ট দিছে দেখাতকৈ উৎপাদন বেছি হয়। তাৰ কাৰণ হ'ল যে ইয়াত পটানৰ পৰিমাণ কম। এনে হাইব্ৰিডৰ এটা জেনেৰেল কেৰেক্টাৰ আছে যে 10-15% পটান হৈ যায়, কিন্তু এই ধানটোত 5-6% ওনলি পটান হয়, বাকী আপোনাৰ চব চাউল ওলায়। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।